আপোনালোকে জানে যে আমি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ যিখিনি তাৰমানে ডিমা হাছাওৰ বাহিৰত যিখিনি কাৰ্বি বসবাস কৰি আছে সেই কাৰ্বিখিনি জনজাতিকৰণ হোৱা নাই। যোৱা ৭৫ বছৰ ধৰি আমি বঞ্চিত হৈ আছোঁ। বিভিন্ন সময়ত আমাৰ বিভিন্ন দাবী বা আন্দোলন কৰাৰ পিছতো এইটো মানে কোনো সমাধানৰ সূত্ৰত আমি উপনীত হ'ব পৰা নাই। গতিকে এই সমস্যাটো সমাধানৰ কাৰণে আজি আমি চেমিনাৰ এটা পাতিছোঁ। এই চেমিনাৰত আমাৰ সাংবিধানিকভাৱে বিশেষজ্ঞ, আমাৰ হিষ্ট্ৰিকেলি বিশেষজ্ঞ তেনেকৈ কিছুমানক আমি মাতি তেওঁলোকৰ পৰা পৰামৰ্শ আৰু তেওঁলোকৰ নিৰ্দেশনা আমি ইতিমধ্যে পাইছোঁ আৰু ভৱিষ্যতে সেই মানে তেওঁলোকৰ নিৰ্দেশনাৰ ভিত্তিত আমি আমাৰ জনজাতিকৰণৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগুৱাই যাম তেনেকৈ এটা আশা ৰাখি আজি চেমিনাৰখন পতা হৈছে। আৰু ইয়াত আমাৰ ভৈয়ামত তাৰমানে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত যিমান কাৰ্বি আছে, যিমান সংগঠন আছে কাৰ্বি সংগঠন, গোটেইবোৰ সংগঠনৰ প্ৰতিনিধি ইয়াতে উপস্থিত হৈছে। নগাঁও মৰিগাঁওকে আদি কৰি গোটেইখিনি ইয়াত উপস্থিত আছে। গতিকে আমি সকলোৱে একেলগে যাতে এই সমস্যাটো সমাধান কৰিব পাৰোঁ সেইটোকে উদ্দেশ্য আগত ৰাখি আমি চেমিনাৰটো পাতিছোঁ। কাৰ্বিসকলক ভূমিপুত্ৰ বুলি কোৱা হয়, তথাপিও কিন্তু আপোনালোক বঞ্চিত হৈ আছে, কি ক'ব? এইটোতো অতি পৰিতাপৰ কথা, অতি দুখৰ কথা যে কাৰ্বিসকল ভূমিপুত্ৰ হৈও আজি যে বৃহৎ সংখ্যক কাৰ্বি, প্ৰায় 4 লাখ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত থকা প্ৰায় 4 লাখ কাৰ্বি আছে। তেওঁলোকক যে ইমান ৭৫ বছৰে যে বঞ্চিত কৰি ৰাখিছে সেইটো অতি দুৰ্ভাগ্যজনক কথা। গতিকে আমাৰ মানুহখিনি অলপ সহজ সৰল ভাবিয়ে তেনেকৈ কৰি ৰাখিছে নে কি, গতিকে সেইটো আমি ধৰিব পৰা নাই। গতিকে সেইকাৰণে আমি এইবিলাক পদক্ষেপ ল'বলৈ বাধ্য হৈছোঁ আৰু ইয়াৰ পিছত আমি চৰকাৰক আমাৰ দাবীসমূহ উত্থাপন কৰিম। আৰু যদি চৰকাৰে এই দাবীবিলাক মানে মানিবলৈ সন্মত নহয় বা তেনেকৈ আগৰ নিচিনা ৰাখিবলৈ বিচাৰে তেতিয়াহ'লে আমি ইয়াৰ পিছতে জোৰদাৰ আন্দোলন, গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম তেনেকৈ আমি আশা ৰাখি চিন্তা কৰিছোঁ।